এবাৰ এই থেমছ নদী কিনাৰতে আমি শ্বুট কৰি আছিলোঁ শ্বুট কৰি থাকোঁতে তাত তই যাওঁ আৰু ৰাস্তাৰ অপজিটত এখন 7-star হোটেল আছে আৰু আমাৰতো আৰু আমি দুইটা আদিবাসী মানে বাগানৰ পৰা অসমীয়া কবা তেনেকুৱা ধৰণৰ চ' আমাৰ গেটআপ চেটআপবোৰ তেনেকুৱা 7-star সোমাবলৈ অকণমান সি মানে ভয় খাইছে সি কৈছে দাদা গাড়ী পৰা উলিয়াই দিব নেকি বোলে এই ব'ল না মই কথা পাতিম তেনে তই একো ক'ব লাগে তই ইয়া কৈ যাবি 7-star দিলোঁ সোমাই ঠাণ্ডা টয়লেট বুলি ক'বলৈ দিগদাৰ কাৰণ নিদিব বাহিৰতো যাব চব বেলেগ দেখিছে আমাৰ গীতত চব চাহবোৰ বহি আছে পাৰ্টি চলি আছে মই ক'লো ৱেৰ ইজ দ্য বাৰ মাথা বাৰখন ক'ত বাৰ টয়লেট থাকি bar also you can go upstairs feel floor go like you can use this soup you see na hindi na uso gunagan din dito maisu toilet busu nami aisu lounge gute so mane boi ase bol sidart ki dada bol sadam mar biza na eta police dibo dei মানে কৈছে ব্ৰিটিছে চাদা নাখায় চাদা আহিছে আমেৰিকাৰ পৰা আৰু তাকো আনিছে ব্ৰিটিছে ছাৰ ৱাল্টাৰ ৰেলে মই হিষ্ট্ৰী জানো গোটেই মই চব বুকি দিম মই যাবই ছাৰ ৱাল্টাৰ ৰেলে টবেকো আৰু আলু আৰু চাদা আনিছিলে প্ৰথম আমেৰিকাৰ পৰা তেওঁ নেভেল কেপ্টেইন আছিলে তেওঁ ৱাটাৰলুক নেপলিয়নক ঘৰুৱাইছিলে যুদ্ধ চব ৱাল্টাৰ মোক হিষ্ট্ৰী বুকি দিম তই বলিয়া হৈ যাবি সিয়ে ক'ব দিয়ক টানাটো দে মই ধুনীয়াকৈ মাৰিছোঁ ধুনীয়াকৈ খাই লৈ ওলাই আহিছোঁ চবে চাইছে মানে চিকিউৰিটি কি মাহ এইটো ঘটনা মোৰ আমেৰিকাতো হৈছিলে প্ৰথম আমেৰিকা যাওঁতে ধৰিছে নোৱাৰি মাছৰ টেঙাটো গৈছোঁ চব বেগত ৰাতি মানে চাদা বুলি লাগে ভাং ইজ এন অফেন্স লগালগ ৰিপৰ্ট কৰি দিলোঁ চব মই ক'লোঁ আৰু তাক গোটেই হিষ্ট্ৰীটো কৰি দিলোঁ সি খুলি মেলি চাইছে sorry sir I can do you created it right you Americans কি ক'ব কথা কৈছে চাদা খালে হিষ্ট্ৰীটো জানিলে নেপলিয়নকে কৈ দিলোঁ মানে ভাবিছে ইয়াত যাব দিয়ে ভাল আৰু চবাইছে মোক চাদালৈ বহুত কেছ আছে এইটো দিছে এই মিডল ইষ্টৰ কাণ্ট্ৰি মৰক্কো নে কি আছিল চাদাটো আৰু মানে আৰু ষ্ট্ৰিক্ট তাত 3টামান অফিচাৰ আহি আধা ঘণ্টা বঢ়াই থৈছে চাদাটো টেষ্ট কৰিছে তাহাঁতি স্পেচিয়েলিষ্ট আহি চব মেইন কথা হ'ল ভাং মাৰি হোৱা না বুলি বোলে সিহঁতে ভাং বুলি ভাবে স্মক টবেকো মৰক্কোটো আৰু জানিছে মৰক্কো মানে তাহাঁতি মানে পটো বৰ কয় কিছু খুলিলে চাদা কামান গ'লে মোক কৈছে বুটটো খুলি দিছোঁ বুট সেই আচলতে পুট বুলি কৈছে ন বুট আকৌ ইপাতো খুলি দিছোঁ খুলিবলৈ কৈ আছে ফেককৈ মনত কৰিলে ইহঁতৰ পটো নাই এলফাবেটছত তাৰমানে পেপচি ক'ব নোৱাৰে this is the time for me to pray বুলি ক'ব মানে pray নামাজ পঢ়িব যাওঁ চ' এইটো ক'ৰবাত মানে বহুত আগতে শুনা কথা মই ফটকৈ মাথাত আহিলে মই বোলো পুট তেতিয়া মই চাদাত উলিয়াই দিছোঁ এনেকৈ চ' য়েছ অ'কে চাই মেলি এটা যাবলৈ দিলে আৰু ইট ৱাজ লাইক এয়াৰপৰ্টত বহুত ধেৰ ঘটনা হৈছে মানে ইটছ লাইক হেবিচুৱেল আৰু এইটো হেবিচুৱেল মানে চাদাটো এটা বস্তু হয় জানেনে ইউনিফাইং ফেক্টৰ এটা হয় মই কেতিয়াবা মন কৰোঁ আপুনি চাবচোন মাৰ্কেটত গৈ আছে কোনোবাই চাদা মাৰি আছে চিনি জানি নাপায় অলপ দেচোন লৈ লয় চাদাটো মানে কি চাদা যেতিয়া প্ৰথম খায় নাখায় আচলতে চাদাটো লয় চাদা খোৱা বস্তু নহয় লয়হে ভয়হে চাদাটো লয় নাখায় এইটো ভুল অসমত চ' প্ৰথম যেতিয়া লয় চাদাটো মানে সি কিবা এটা ট্ৰিপ পায় এতিয়া মই এইবিলাক ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ কি বস্তু আই এম ট্ৰাইং ইট পিছলৈ মানে একো নাথাকিলে এনেই অভ্যাস হৈ যায় এই চাদা কণ দেচোন কথা তেনেকুৱা ন' ট্ৰিপ নাথিং কেতিয়া লাগিল ন
মানে এটা কথা মই একদম আপোনাক ফ্ৰেংকলি সুধিব কলেজত থাকোঁতে এদিন বেয়া বস্তু বিবৰত আপুনি পঢ়ি থাকোঁতে বোলে তেতিয়া আপুনি গান গাম বুলি কওঁতে আপোনাৰ কোনোবা এজন প্ৰফেচাৰ নে টিচাৰে বোলে টিচিং কৰিছে নে কিবা তেতিয়া আপুনি চিভিখন দি আহিছিল নে তেনেকুৱা কিবা এটা ঘটনা হৈছে টিচাৰ নহয় আমাৰ প্ৰিন্সিপালে আছিলে প্ৰিন্সিপালে গম পালে যে মই পৰীক্ষা আধা আৰু মই BSc আছিলোঁ এনেও মোৰ কমপ্লেইন ধেৰ মই এবছৰত 21টা ক্লাছ কৰিছোঁ অকল এটেণ্ডেঞ্চ নাই আৰু মোৰ হেৰি আছিলে মেজৰ আছিলে কেমিষ্ট্ৰি ফিজিক্স কেমিষ্ট্ৰি মেথছ ক্লাছ নকৰোঁ চ' সেইবিলাক মন কৰি থাকেতো আৰু আমাৰ সময়ত অকণমান ষ্ট্ৰিক্টো আছিলে সুধিলে মোক তই বোলে পেপাৰখন ফালি ওলাই আহিলি মই বোলো হয় ছাৰ বোলো এইটো ডিগ্ৰী মোক নালাগে এইটো বেলেগে পাওক মোক বোলো কামত নাহে এইটো লাইফত মই কাকো দেখুৱাব নোৱাৰোঁ বোলে মোক সুধিলে এতিয়া কি কৰ বোলো মই মিউজিক কৰোঁ কম্প'জ কৰোঁ গান গাওঁ খাব পাৰিবি বোলো পাৰিম তাৰপিছত তাৰপৰা ওলাই আহিলোঁ তেওঁ একো নক'লে হাঁহিছিলে আৰু তেতিয়া মিউজিক কৰি খোৱাটো মানে চবৰে এটা প্ৰশ্ন আছিলে মনত বিশেষকৈ ছিনিয়ৰখিনিৰ মোৰ মায়েও বহুত দিনলৈকে মোক ক'লে তই ডিগ্ৰীটো কমপ্লিট কৰ তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ কিন্তু বোলো এতিয়া কিয় কামুৰি আছ তই মোৰতো চলি আছে ধুনীয়াকৈ দেউতাই নকয় কিন্তু দেউতাই জানে সেই বছৰে মই বি বৰুৱাৰ পৰা ইউথ ফেষ্টিভেলত গ'ল্ড মেডেল পালোঁ ৱেষ্টাৰ্ণ চ'লত তাকো জবৰদস্তি গোৱাইছে মোক কামুৰি মানে ৱেষ্টাৰ্ণ চ'ল' গোৱা কোনো নাছিলে বি বৰুৱা কলেজৰ পৰা আৰু কটন ফাৰ্ষ্ট হৈ আছিলে মানে এটা মেডেলৰ ডিফাৰেঞ্চ চ' মই পালোঁ গ'ল্ড মেডেল সেই বছৰ বি বৰুৱা ফাৰ্ষ্ট হ'ল ফূৰ্তি আৰু মই একেদিনাই হিৰো কলেজত তাৰপিছত অনামিকা ৰিলিজ কৰিলোঁ মই এলবাম অনামিকা ছুপাৰ হিট হ'ল চবেই বেছিভাগে চিনি পোৱা হ'ল আৰু তেতিয়া জুবিন গাৰ্গ বুলি কোনোবা বহুতে পাঞ্জাৱী বুলি ভাবিছিলে প্ৰথমতে ৰাজস্থানী বুলি ভাবে কিয় ভাবিছিল লুকটোৰ কাৰণে গাৰ্গ লুকটো বাৰু চুলি দীঘল আছিলে বহুত তাৰপিছত নেক্সট ইয়েৰ আকৌ বি বৰুৱা গল্ডেন জুবিলি আছিলে তাৰপিছত মোক বিশিষ্ট অতিথি হিচাপে মাতিছে তাত সেইখন কলেজত বি বৰুৱাত আৰু সেই প্ৰিন্সিপাল ছাৰৰ লগত মই একেলগে বহি আছোঁ তেতিয়া ছাৰে কৈছে আই এম প্ৰাউড অফ ইউ ডিড ইট চ' সেইটোৱে আৰু এই একনলেজ কৰাৰ কথাটো ডাঙৰ কিন্তু ন আজি মানে বয়স আচৰিত হৈ গ'ল তাৰমানে এক বছৰৰ ভিতৰত এনেকুৱা হৈ থাকিলে হঠাৎ গোটেই কাৰবাৰটো চিফ গেষ্ট হিচাপে ইমান মাতিছে মোক চ' তাতে গল্ডেন জুবিলি ভাল আমি বহুত ফূৰ্তি কৰিছোঁ গল্ডেন জুবিলিত বি বৰুৱাত